আমাৰ ল'ৰাবিলাকৰ ড্ৰাইভাৰৰ জীৱনটো মানে এনেকুৱা জীৱন মানে অদ্ভুত জীৱন। মই কৈ থাকোঁ আৰু এনেকৈ মই অকল গাড়ী বিষয়ে ড্ৰাইভাৰ বিষয়ে মানে মই ভিডিঅ' বনাই কিনে কিবা নহ'লে কিবা এটা মানে আপোনালোকক দেখুৱাওঁ। গতিকে আজি মই আপোনালোকক দেখুৱাইছোঁ ৰাতি আমি কেনেকৈ থাকোঁ, ক'ত খাওঁ, ক'ত বনাওঁ, কেনেকৈ যে এটা মই য'ত থাকোঁ মানে এতিয়া এটা ৰুমত মানে এনেকুৱা এটা সুবিধা আছে না, পানী টেনশ্যন না, কাৰেণ্টৰ টেনশ্যন না, কি নন ষ্টপ দিনে ৰাতি 24 ঘণ্টা কাৰেণ্ট পানী ন' প্ৰব্লেম। এনেকুৱা জেগাত আছোঁ। আৰু ইয়া গেছটো আমাৰ কেনেকুৱা চা, মোৰ নতুন টেংকি আছিলে, গেছটো শেষ হৈছিলে, টেংকি যেতিয়া মই ভৰাব গৈছিলোঁ তেতিয়া মানে গেছ টেংকিটো খুলি বেলেগ এটা দিলে। কিন্তু এতিয়া মই এই টেংকিটো লৈ গৈ আছোঁ, অকল ইয়াতে ভৰাই দিয়ে, ইয়াতে ভৰাই দিয়ে। আৰু এই টেংকি একেটা টেংকিৰে মানে এই টেংকিটো অকণমান দেখিবলৈ বেয়া, সেইকাৰণে ইয়াতে ভৰাই দি থাকে। কিন্তু যেতিয়া মই নতুন টেংকি অনা আছিলোঁ, সেয়া চাব ভাত বনাইছোঁ লাগিলে, যেতিয়া মই নতুন টেংকি অনা আছিলোঁ আৰু এই নতুন টেংকি দেখি দোকানী লগে লগে চাওক, গম পাইছানে? আৰু এইটো লিকেজ হয়। গতিকে চাওক আমাৰ ৰুমটো মানে আমাৰ মানে ক'লে ভুল হ'ব, কাৰণ মই অকলে থাকোঁ। সেয়া এনেকুৱা আৰু পানী টেপ নন ষ্টপ পানী পাবি, নন ষ্টপ পানী আৰু নন ষ্টপ কাৰেণ্ট। আৰু ইয়া চা মই দেখুৱাইছোঁ চব্জি, আৰু এই চব্জিটো ইয়াতে আছে আলু, আলু আছে, ওলকবি আছে, মটৰ আছে, তাৰপিছত ইয়াতে আছে আদা, নহৰু, জলকীয়া, পিঁয়াজ সম্পূৰ্ণ দিলোঁ। দিয়াৰ পিছত আকৌ বিলাহী ইফালে কাটিছোঁ, ইয়াত চা অকণমান, মানে এটা বিলাহী যে এটা বিলাহী মানে অকলে যে এটা বিলাহী। আৰু লগতে আছে মাছ, এই মাছটো চা 3 পিচ, এই 3 পিচ মাছটোৰ কাৰণে খাবলৈ মন নাই, কাৰণ ড্ৰাইভাৰ জীৱনটো এনেকুৱা জীৱন মানে 1 পিচ 2 পিচ মাছ পচন্দ নকৰে বা মোকে ভাল নালাগে হা। মই গাহৰি আনিলে মই আধা কেজিকৈ আনো, মই আধা কেজি গাহৰি আনি মই আধা কেজি অকলে খাই দিওঁ। এতিয়া মাছো মই তেনেকৈ আধা কেজি আনো, কেতিয়াবা 1 কেজি 3 পোৱা কৰি আনো। এই মাছটো কি হ'ল, এইটো পৰহিত না আকৌ গৰম কৰি ৰাখি আছোঁ, নহ'লে বেয়া হ'ব যে, সেইকাৰণে মই অকল জাষ্ট গৰম কৰিয়ে আছোঁ। আৰু চাই ল'ম খাওঁ না নাই। এদিন মই কোনো খোৱা নাই দেই, 3 পোৱা মাছ মই পেলাই দিছোঁ, মানে মোক ভাল লগা নাই। মাছ মই ফ্ৰাই কৰিছোঁ, ফ্ৰাই কৰাৰ পিছত মোক ভাল লগা নাই, মই পেলাই দিছোঁ। এনেকৈ আৰু আমাৰ ড্ৰাইভাৰীবিলাকৰ জীৱন। গেছটো এইটো চা, ধুনীয়া ধুনীয়া মানে কি এনেকুৱা আৰু বেলেগৰ এটা ড্ৰাইভাৰী জীৱনত থাকোঁ বা কেইদিন ভাল নহয়, ইমান ভাল হেভি ৰুম নালাগে। গতিকে কোম্পানীৰ পৰা ৰুম দিছে, এতিয়া আমি ডেকা মানুহ, এতিয়া আমি ক'ত কেনেকৈনো চাফ কৰিব পাৰোঁ হয় নহয়? গোটেই দিনটো কাম কৰি থাকোঁ, ডিউটি মাৰোঁ, তাতে আকৌ যদি ৰুম চাফ কৰিব লাগে অসুবিধা হ'ব না, হয় নহয়? অসুবিধা পাই আমি টাইম নাথাকোঁ এনেকুৱাই। মানে গেছ টেংকিটো একদম ধুনীয়া দেই, এই দোকানী কি হ'ব, নতুন টেংকি দেখা পায় চেঞ্জ কৰিলে, তাৰপিছত মোক পুৰণা টেংকিতে গেছটো বাৰে বাৰে ভৰাই দি থাকে। আৰু বিজনেছ লাইন এনেকুৱাই নেকি গম নাপায়। বিলাহী আৰু আজি হৈছে গণৰাজ্য দিৱস, ৰিপাব্লিক ডে, হয় নহয়? আজি মই পাহৰিয়ে গৈছিলোঁ, কিন্তু উপায়টো নাই, কাৰণ কৰ্মক্ষেত্ৰত যেতিয়া ওলাই আহিছোঁ, আজি ৰিপাব্লিক ডে, কৰ্মক্ষেত্ৰত যেতিয়া মই ওলাই আহিছোঁ 20-22 বছৰত, তেতিয়াৰ পৰা মই অকণমান এনেকুৱা জেগাত মানে থাকোঁ, য'ত নেকি ৰিপাব্লিক ডে দিনা যিটো নেকি এনজয় হয়, এনজয় হোৱা বস্তু মই তেনেকুৱা দেখা নাই। উদযাপন পালন কৰা এইবোৰ মই দেখা নাই। গতিকে মই হঠাৎ গুৱাহাটীত আহিছোঁ, আৰু গুৱাহাটীত আহিখিনি মই দেখা নাই। আজি হঠাৎকৈ অলপ দেখিলোঁ, চালোঁ, ভাল লাগিছে অন্তমান। কিন্তু সৰুৰ পৰা চালোঁ মই, যেনেকৈ গাঁৱত পতাকা উত্তোলন কৰিলে, তাৰপিছত বোলে টানা টানা কিবা খবৰ দিলে, খেল খতম। কিন্তু আজি এনেকুৱা দেখিছে তেনেকুৱা নহয়, বহুত ভাল লাগে। আৰু ইমান ভাল লাগে আজি, ইমান ভাল লাগিছে যে মই দুপৰীয়া আজি সাঁজ খোৱা নাই, মই দুপৰীয়া ভাতেই খোৱা নাই, ডাইৰেক্ট ৰাতিপুৱা খালোঁ আৰু আজি এতিয়া বনাই আছোঁ এয়া। আৰু মোৰ ব্লগবোৰ মানে কিবা এটা হৈ গ'ল, মানে কি যেতিয়া মই কৰ্মক্ষেত্ৰত আহিলোঁ ন, ইয়াতে মানে 5-6 মাহ ধৰি মানে ইমান ভালকৈ ভিডিঅ' দিব পৰা নাই।
মানে কিমান নিচিনা লাগি আছে, কাৰণ মোবাইল নাথাকেই হাতত। মোবাইল হাতত ল'বই নোৱাৰে, ল'বই নিদিয়ে। নহ'লে ইমান ধুনীয়া ধুনীয়া ঠাই, ইমান ধুনীয়া ধুনীয়া বস্তু আজিলৈকে কোনেও এনেকৈ ব্লগ ভিডিঅ' বনাব পোৱা নাই। মই কেনেকুৱা জেগাত থাকোঁ, কেনেকুৱা জেগাত কাম কৰোঁ, মই বহুত চালোঁ, তেনেকুৱা ব্লগ নাই। বহুত টানি টানি চালোঁ, এনেকুৱা নাই। কিন্তু মোৰ কপাল বেয়া, এনেকুৱা জেগাত মানে মোবাইল ল'ব নোৱাৰে, কথা এইটোৱে। আৰু চব্জি, থেংক ইউ।